মোৰ দৰে যদি আপুনি ভেন্দি খাই বেয়া পায় আৰু এই ভিডিঅ'টো চোৱাৰ পাছত আপুনি যে ভেন্দি প্ৰেমত পৰি যাব সেইটো হাতাং আহকচোন নহলে কেনেকে বনাইছো মই চাওক মই বিলাহী আৰু পিয়াজ চপ কৰি ৰাখি লৈছো আৰু আনফালে ভেন্দিখিনিও ধুই ধুনীয়াকে মুছি দীঘল দীঘলকে কাটি লৈছো অকনমান তেলত হালি নিমখ দি ফ্ৰাই কৰি লৈছো অকনমান সময় তাৰ পাছত আকৌ একেখিনি তেলতে মই আৰু অকনমান তেল দিছো দি মই জিৰা আৰু কাটি ৰখা পিয়াজখিনি দি লৈছো দি অকনমান ভাজি লম তাৰ পাছত দিম আদা নহৰু পেষ্ট তাৰ পাছত চপ কৰি ৰখা মই বিলাহীখিনি দি আৰু অকনমান সময় ঢাকি পেলে ভাজি লম এতিয়া আহক সেই সিম্পল ভেন্দি ভাজিখনক অকনমান টুইষ্ট দিওঁ আনফালে মই দালি বনাই আছো আৰু এটা এবাটিত দৈ লৈছো তাত মই ধনিয়া ৰেড চিলি হালধি জিৰা দি অকনমান মিহলাই লৈছো আনফালে মোৰ বিলাহী আৰু পিয়াজো সফট হৈ গ'ল এতিয়া গেছটো কমাই মই দৈৰ পেষ্টখিনি দি দিছো এতিয়া দেখিছেনে অকনমান সময় ভাজি লৈছো আৰু তাৰ পাছতে মই ভেন্দিখিনি দি দিছো এতিয়া 5 মিনিট ভাজাৰ পাছতে আপোনাৰ মছলা ভেন্দি ৰেডি হৈ গ'ল এনেকে এবাৰ খাই চাব আৰু যে আপুনি ভেন্দি আৰু কেতিয়াও ফ্ৰাই কৰি নাখায় সেইটো মোৰ গ্যাৰান্টি এতিয়া আহক থালিখন সজাই লওঁ ভাবিছিলো আজি এনেকৈয়ে খাম পাছত ভাবিলো অমলেট এটাও বনাই লওঁ ইফালে তিতা কেৰেলা আলু ভাজিছিলো ঘৰৰ তিতা কেৰেলা আৰু তিয়হ সালাড কৰি লৈছো আৰু দালি বনাইছো আজি দুপৰীয়া সাজটো আমি ধুনীয়াকৈ তৃপ্তিৰে খালো আপোনালোকেও এদিন এনেকে বনাই খাই চাব আনফালে লৰা দেখিছেনে মুখখন কিবলে পাউডাৰ লগাইছে দেখিছেনে কি কম আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু এনেকে এবাৰ খাই কমেন্ট এটা কৰি জনাব নাপাহৰিব